নমস্কাৰ আপুনি চাই আছে বিয়লি হেডলাইন ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী বিয়লি হেডলাইনছত আৰম্ভণিতে এটা ব্ৰেকিং নিউজ ৰাজ্যত লক্ষণ প্ৰকাশ নোহোৱা প্ৰথমগৰাকী কোভিড ৰোগীৰ মৃত্যু আইআইটি গুৱাহাটীৰ কোভিড হাস্পতালত থকা 53 বছৰীয়া এগৰাকী কোভিড ৰোগীৰ মৃত্যুৰ খবৰ মৃত্যু হোৱা লোকজনৰ নাম হৈছে হৰেশ্বৰ নাথ অন্য কোনো ৰোগ আৰু কোভিডৰ লক্ষণ নথকা ৰোগীৰ মৃত্যুক লৈ টুইট যোগে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ উদ্বেগ প্ৰকাশ এই মুহূৰ্তৰ অত্যন্ত এটা উদ্বেগজনক খবৰ আমি জনাইছো ৰাজ্যত এয়া প্ৰথমটো ৰোগীৰ মৃত্যুৰ খবৰ য'ত কোভিড-19 কোনো লক্ষণ প্ৰকাশ পোৱা নাছিল ৰোগীজনৰ দেহত এচিম্পটমেটিক ৰোগীৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত আমি জনাইছো আইআইটি গুৱাহাটীৰ কোভিড হাস্পতালত চিকিৎসাধীন অৱস্থাত থকা 53 বছৰীয়া কোভিড ৰোগীৰ মৃত্যুৰ খবৰ মৃত্যু হোৱা লোকজনৰ নাম হৈছে হৰেশ্বৰ নাথ তেওঁৰ বয়স হৈছে 53 বছৰ আৰু জানিব পৰা অনুসৰি তেওঁৰ কোনো অন্য বেমাৰ নাই আৰু কোভিডৰ কোনো লক্ষণ নথকাকৈ মৃত্যুক সাৱটি লয় এইগৰাকী ৰোগীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট এই মুহূৰ্তত আমি দেখুৱাইছো আৰু এই টুইটটোত মন্ত্ৰীগৰাকীয়ে সকলোখিনি তথ্য প্ৰকাশ কৰাৰ লগতে গভীৰ উদ্বেগ আৰু আশ্চৰ্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকী আৰু এনেদৰেই এতিয়া গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যত কৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে ক্ৰমাৎ মৃত্যুৰ পৰিসংখ্যা বৃদ্ধি পাইছে আৰু আজিৰ দিনটোত এই মুহূৰ্তলৈকে 5 জনকৈ ৰোগীৰ মৃত্যুৰ খবৰ আমি আপোনাক জনাইছো আৰু শেহতীয়া এই খবৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1:30 বজাত এই টুইট কৰি প্ৰকাশ কৰিছে এইখিনি তথ্য অক্সিজেনৰ অভাৱত ভুগিছিল ৰোগীজনে হঠাৎ অক্সিজেন কমি গৈছিল ৰোগীজনৰ দেহত আৰু তাৰ পিছতে হঠাৎ এই মৃত্যুক সাৱটি লয় ৰোগীজনে কোনো ধৰণৰ লক্ষণ প্ৰকাশ পোৱা নাছিল ৰোগীজনৰ দেহত আনহাতে ৰোগীজন সম্পূৰ্ণৰূপে সুস্থ আছিল অন্য কোনো ৰোগ নাছিল ৰোগীজনৰ দেহত আৰু কৰোনা ভাইৰাছ অৰ্থাৎ কোভিড-19 কোনো লক্ষণ প্ৰকাশ নোপোৱাকৈ ৰোগীজনে হঠাৎ মৃত্যুত সাৱটি লোৱাত উদ্বেগ প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 53 বছৰীয়া ৰোগীজনৰ নাম হৈছে হৰেশ্বৰ নাথ আইআইটি গুৱাহাটীৰ কোভিড হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হৈছিল লক্ষণ প্ৰকাশ নোপোৱাকৈ মৃত্যুমুখত পৰে কোভিড-19 আক্ৰান্ত এইগৰাকী ৰোগীয়ে হৰেশ্বৰ নাথ নামৰ ৰোগীগৰাকীৰ বয়স 53 বছৰ হঠাৎ অক্সিজেনৰ পৰিমাণ কমি গৈছিল ৰোগীজনৰ দেহত আৰু তাৰ পিছতে শোকাবহভাৱে মৃত্যুক সাৱটি ল'লে ৰোগীজনে আৰু অত্যন্ত ডাঙৰ খবৰ এয়াই যে এচিম্পটমেটিক এইগৰাকী ৰোগী কোনো ধৰণৰ লক্ষণ প্ৰকাশ পোৱা নাছিল আনহাতে কোনো অন্য ৰোগো নাছিল ৰোগীজনৰ দেহত আনহাতে আমি জনাইছো আজি গুৱাহাটী মহানগৰী জিএমচিএইচত পুনৰ 4 গৰাকী কোভিড-19 আক্ৰান্ত ৰোগীৰ মৃত্যু হয় এগৰাকী মহিলা সহ 4 কোভিড আক্ৰান্তৰ জিএমচিএইচৰ আইচিইউ চিকিৎসাধীন হৈ আছিল আটাইকেইগৰাকী ৰোগী মৃত্যু হোৱা ৰোগীকেইগৰাকী হৈছে ক্ৰমে ৰাখাল দেৱ ৰমেশ কায়স্থ সুখময় ভৌমিক আৰু আৰাচিন্দুক বৰুৱা শইকীয়া বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছিল 5 গৰাকী কোভিড আক্ৰান্তৰ আৰু ৰাজ্যত ইয়াকে লৈ কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পালে 32 জনলৈ জিএমচিএইচত আইচিইউ চিকিৎসাধীন হৈ থকা 4 গৰাকী কোভিড আক্ৰান্তৰ মৃত্যুৰ খবৰ আৰু তাৰ লগে লগে খবৰ আহিছে আইআইটি গুৱাহাটীৰ 53 বছৰীয়া এচিম্পটমেটিক ৰোগীৰ মৃত্যুৰ খবৰ আৰু আজিৰ দিনটোত এই পৰ্যন্ত 5 গৰাকীকৈ ৰোগী আঁকোৱালি ল'লে মৃত্যুক আৰু ইয়াকে লৈ ৰাজ্যত এই পৰ্যন্ত কোভিড-19 আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 32 জনলৈ ইতিমধ্যে কালি জিএমচিএইচত উপস্থিত হৈছিল স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্লাজমা থেৰাপি মুকলি কৰাৰ পিছতে উদ্বেগজনক তথ্য প্ৰকাশ কৰিছিল মন্ত্ৰীগৰাকীয়ে জিএমচিএইচৰ 30টা আইচিইউত 30 গৰাকী সংকটজনক অৱস্থাত ৰোগী চিকিৎসাধীন হৈ আছে আৰু তাৰে 28 জনৰে অৱস্থা অতি সংকটজনক বুলি কালিৰ দিনটোত তেওঁ প্ৰকাশ কৰিছিল আৰু আজি এই মুহূৰ্তৰ খবৰ আমি জনাইছো চিকিৎসাধীন অৱস্থাত থকা এগৰাকী মহিলা সহ 4 গৰাকী ৰোগীয়ে মৃত্যুক সাৱটি লৈছে জিএমচিএইচৰ আইচিইউত চিকিৎসাধীন হৈ আছিল এই ৰোগী কেইগৰাকী এগৰাকীৰ বয়স 42 আৰু বাকী কেইগৰাকী ক্ৰমে 68 72 70 বছৰীয়া ৰোগী কালি জিএমচিএইচত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল এই মন্তব্য এই মুহূৰ্তত আগবঢ়াই ল'ব বিচাৰিছো আজি আমি প্ৰথম প্লাজমা থেৰাপি ইয়াত আৰম্ভ কৰিলোঁ আৰু ডক্টৰ লিপিকেছে যিটো প্লাজমা ডনেট কৰিছিল সেইটো আজি আমি ইয়াত আমাৰ ডক্টৰসকলে এজন পেচেণ্টক দিছে পেচেণ্টজনৰ অৱস্থা খুবেই বেয়া তথাপিতো আমি চাব খুজিছোঁ যদি ভগৱানে কৰে নিশ্চয় তেখেতক ভাল কৰিব মইতো আইচিইউত দেখি আহিলোঁ আমাৰ 30টা আইচিইউ আছে দুজনক বাদ দি 28টাই বেয়া কেছ আছে আজিৰ দিনত যোৱাবাৰ যেতিয়া মই আইচিইউত আছিলোঁ 12টা কেছ আছিলে আজি 30টা কেছ এতিয়ালৈকে আইচিইউত আহিয়ে পাইছে আৰু হয়তো আৰু আহিব
আৰু এয়া আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াতে উল্লেখ কৰিছে যে জিএমচিএইচত 30টা আইচিইউত 28 গৰাকী ৰোগীৰ অৱস্থা অতি সংকটজনক আৰু তাৰ পিছতে মৃত্যু খাবতি ল'লে আজিৰ দিনটোত 4 গৰাকীকৈ কোভিড আক্ৰান্ত হয় আৰু এই মুহূৰ্তত জনাও আন এক গুৰুত্বপূৰ্ণ খবৰ দিছপুৰ পলিক্লিনিকৰ পৰা আহিছে এই খবৰ মহানগৰী দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমৰ 6 গৰাকী দেহত ধৰা পৰিছে কোভিড-19 এগৰাকী চিকিৎসক আৰু আন 5 গৰাকী নাৰ্ছ কোভিড পজিটিভ ব্যক্তিগত হাস্পতাল পৰীক্ষাৰ প্ৰতিবেদনত এই ফলাফল পোহৰলৈ আহিছে বৰ্তমান আটাইকেইগৰাকীকে চিকিৎসাধীন কৰোৱা হৈছে মহানগৰীৰ প্ৰায় প্ৰতিখন ব্যক্তিগত নাৰ্ছিং হোমত কোভিড-19ত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এইবাৰ মহানগৰীৰ দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমৰ 6 গৰাকী নাৰ্ছসহ 5 গৰাকী চিকিৎসক আক্ৰান্ত হৈছে কোভিড-19ত ব্যক্তিগত হাস্পতালখনৰ পৰীক্ষাৰ প্ৰতিবেদনত এই ফলাফল জানিব পৰা হৈছে আৰু বৰ্তমান আটাইকেইগৰাকীকে চিকিৎসাধীন কৰোৱা হৈছে এই খবৰ এই মুহূৰ্তত আমি জনাইছো দিছপুৰ পলিক্লিনিক হস্পিটেলৰ নাৰ্ছসহ 6 গৰাকী চিকিৎসকৰ দেহত ধৰা পৰিল কোভিড-19 পজিটিভ অত্যন্ত উদ্বেগজনক খবৰ ইয়াৰ পূৰ্বে গুৱাহাটীৰ প্ৰায় প্ৰত্যেককেইখন ব্যক্তিগত নাৰ্ছিং হোমত কোভিড-19ৰ কেছ পোহৰলৈ আহিছিল আৰু শেহতীয়াকৈ এজন দুজন নহয় 6 জনকৈ নাৰ্ছসহ চিকিৎসক আক্ৰান্ত হৈছে দিছপুৰ পলিক্লিনিকৰ কোভিড-19ত আমাৰ এতিয়ালৈকে 6 পজিটিভ আহিলে 6 জনৰ আৰু বেটছ ৱাইজ আমাৰ স্ক্ৰিনিঙৰ কাৰণে গৈ আছে প্ৰায় 60জন মানৰ টেষ্ট হৈ গ'ল আৰু 240 মান আৰু 200 মান এনেকুৱা আনচাৰ আমাৰ বাকী আছে তেওঁলোক শ্বিফ্ট ৱাইজ গৈ গৈ টেষ্টবিলাক কৰি আছে আমাৰ গভৰ্ণমেণ্টৰ যিবিলাক টেষ্ট ৰেডি কৰা হৈছে স্ক্ৰিনিং টেষ্টটো তাতে কৰি আছে এজন ডক্টৰ 5জনী চিষ্টাৰ আমাৰ আইচিইউত মানে এজন পজিটিভ পেচেণ্ট ওলাইছিলে তাৰপিছত আমি স্ক্ৰিনিং কৰিছিলোঁ তেওঁলোকে আইচিইউটো তাৰপিছত পেচেণ্টবিলাক আমি বেলেগ এটা ইউনিটত শ্বিফ্ট কৰা হ'ল আৰু এতিয়া আইচিইউটো গোটেই ফিউমিগেট কৰি ষ্টেৰিলাইজ কৰি আকৌ ৰেডি কৰা হৈছে যিখিনি প্ৰট'কল থাকে 72 আৱাৰ্ছ 3 ডেজ বন্ধ কৰি ৰাখি এনেকুৱা হয় সেইটো কৰিছোঁ আৰু চিষ্টাৰ্ছবিলাক তেতিয়া এমপ্লয়ীবিলাক ৱাৰ্ড বয়জবিলাক ডিউটি অফ আছে তেতিয়া আজি ৰাতিপুৱা ওলাইছে আৰু দিছপুৰ পলিক্লিনিকৰ খবৰ এইখিনি মুহূৰ্তত আমি জনাইছো আৰু চিকিৎসকগৰাকীয়ে মন্তব্য কৰিছে যে আইচিইউত চিকিৎসাধীন হৈ থকা এজন ৰোগী কোভিড-19ত আক্ৰান্ত হৈ আছিল আৰু সেই ৰোগীজনৰ সংস্পৰ্শলৈ আহিছিল চিকিৎসক আৰু নাৰ্ছ ইতিমধ্যে এই ৰোগীজনৰ সংস্পৰ্শলৈ অহা 5 গৰাকী নাৰ্ছসহ এজন চিকিৎসক কোভিড-19ত আক্ৰান্ত হোৱাৰ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে দিছপুৰ পলিক্লিনিকত 5 গৰাকী নাৰ্ছসহ এজন চিকিৎসক আক্ৰান্ত হৈছে কোভিড-19ত আৰু তাৰ পিছতে আটাইকেইগৰাকীকে বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তাৰ লগতে আমি জনাইছো আজিৰ দিনটোৰ সবাতোকৈ ডাঙৰ খবৰ জিএমচিএইচত 4 গৰাকী কোভিড-19 আক্ৰান্তৰ মৃত্যু আৰু তাৰ সমান্তৰালকৈ গুৱাহাটী আইআইটিত কোভিড হাস্পতালত চিকিৎসাধীন হৈ থকা এজন ৰোগী মৃত্যু হৈছে কোভিড-19ত আক্ৰান্ত হৈ আৰু ডাঙৰ খবৰ এয়াই যে আইআইটি গুৱাহাটীত চিকিৎসাধীন হৈ থকা ৰোগীজনৰ নাছিল কোনো কোভিড-19ৰ লক্ষণ হঠাৎ অক্সিজেনৰ পৰিমাণ কমি গৈ মৃত্যুক সাৱটি লয় হৰেশ্বৰ নাথ নামৰ 53 বছৰীয়া ৰোগীজনে আৰু তাৰ লগে লগে আমি জনাইছো জিএমচিএইচৰ আইচিইউত চিকিৎসাধীন হৈ থকা 4 গৰাকী কোভিড-19 আক্ৰান্তৰ মৃত্যু হৈছে আৰু দিছপুৰ পলিক্লিনিকৰ পৰা এই খবৰ যে 5 গৰাকী নাৰ্ছসহ এগৰাকী চিকিৎসক আক্ৰান্ত হৈছে কোভিড-19ত এনেদৰে ৰাজ্যত এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে কোভিড-19 দুসপ্তাহৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে কিন্তু তাৰ মাজতো ধাৰাবাহিকভাৱে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও হাৰ কিছু হ্ৰাস পাইছে কিন্তু তাৰ সমান্তৰালকৈ যদি চোৱা হয় মৃত্যুৰ পৰিসংখ্যা কিন্তু ক্ৰমাৎ ঊৰ্ধ্বগামী হোৱা পৰিলক্ষিত হৈছে বুধ বৃহস্পতি আৰু শুকুৰবাৰ এই তিনিটা দিনত যদি চোৱা হয় বুধবাৰৰ দিনটোত 6 গৰাকীকৈ ৰোগীৰ মৃত্যু হৈছিল বৃহস্পতিবাৰৰ দিনটোত 5 গৰাকীকৈ ৰোগীৰ মৃত্যু হৈছিল আৰু শুকুৰবাৰ অৰ্থাৎ আজিৰ দিনটোত এই মুহূৰ্তলৈকে 5 গৰাকীকৈ ৰোগীৰ মৃত্যু হৈছে আৰু বৰ্তমান এক জটিল সন্ধিক্ষণত গুৱাহাটী মহানগৰী গণসংক্ৰমণৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে গুৱাহাটীত মৃত্যুৰ পৰিসংখ্যা ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে আৰু তাৰ লগতে আমি জনাইছো দিছপুৰ পলিক্লিনিকৰ খবৰ 5 গৰাকী নাৰ্ছসহ এগৰাকী চিকিৎসক আক্ৰান্ত হৈছে কোভিড-19ত আৰু এই সমগ্ৰ বিষয়ে অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছো মোৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন ইতিমধ্যে আমি জনাইছো যে এই মুহূৰ্তলৈকে 32 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ হৈ আৰু তাৰ লগতে দিছপুৰ পলিক্লিনিকৰ খবৰ যে 5 গৰাকী নাৰ্ছসহ চিকিৎসক আক্ৰান্ত হৈছে কোভিড-19ত হয় ৰাজ্যখনত আশা কৰা হৈছিলে যে আচলতে মৃত্যুৰ সংখ্যা যথেষ্ট কম হ'ব বা জনসাধাৰণৰ সজাগ সচেতনতা হৈছিলে আৰু যাৰ কাৰণে আমি দেখিছিলোঁ যে
প্ৰথম অৱস্থাত বাকী ৰাজ্যৰ তুলনাত অসমত যথেষ্ট সংখ্যা মৃত্যুৰ সংখ্যা কম আছিলে, হাৰ কম আছিলে। কিন্তু আমি শেহতীয়া যদি 4 দিন চাবলৈ যাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে যে প্ৰতিদিনে আচলতে অসমত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। অৰ্থাৎ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ বিভিন্ন কেইবাখনো জিলাত ইতিমধ্যে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাটো স্বাভাৱিকতা বা উদ্বিগ্নতাৰ পৰিচয় বা উদ্বিগ্নতাৰ কাৰণ হৈ থিয় হৈ দিছে। একেলগে আমি দেখিবলৈ পাইছোঁ যে গণসংক্ৰমণ গুৱাহাটীত হ্ৰাস পোৱা বুলি ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে। কিন্তু সেই গণসংক্ৰমণ প্ৰকৃতিৰ লকডাউনৰ প্ৰভাৱত হ্ৰাস পাইছে নে জনসাধাৰণৰ সজাগ সচেতনতা বা ইয়াৰ অন্য কোনো কাৰণ সেয়া এই মুহূৰ্তত স্পষ্ট নহয়। কিন্তু একেদৰে আপুনি যদি চাবলৈ যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে চৰকাৰী ব্যক্তিগত তথা আৰক্ষী প্ৰশাসন আচলতে প্ৰতিটো খণ্ডৰ যিসকলে আচলতে সন্মুখৰ পৰা যুদ্ধ কৰি আহিছে কৰোনাৰ বিৰুদ্ধে, তেখেতসকলৰ দেশত শেহতীয়াকৈ COVID-19 ধৰা পৰিছিলে। আৰু শেহতীয়াকৈ আমি দেখিছিলোঁ যে ৰাজ্য চৰকাৰে ব্যক্তিগত চিকিৎসালয়সমূহৰ সৈতে এটা তেখেতসকলে যোগসূত্ৰ স্থাপন কৰি যাতে কোভিডৰ চিকিৎসা ব্যক্তিগত খণ্ড হাস্পতালসমূহতো কৰিব পাৰি তাৰ ব্যৱস্থা কৰা হৈছিলে। আৰু সেই অনুসাৰে দেখিব পোৱা গৈছিলে যে গুৱাহাটীস্থিত যিখন পলিক্লিনিক হাস্পতাল সেই তাতো আচলতে ইয়াত কোভিড ৰোগী ৰখা হৈছিলে। আৰু শেহতীয়াকৈ এগৰাকী COVID-19 থকা ৰোগীৰ চিকিৎসা কৰি থকা 6 গৰাকী নাৰ্ছ আৰু এগৰাকী চিকিৎসকৰ দেশত COVID-19 ধৰা পৰিছে। আৰু তেনে অৱস্থাত ক'ব পাৰি যে যিসকলে আচলতে প্ৰথম তেখেতৰ সন্মুখত থাকি চিকিৎসা চলাই গৈ আছে তেনে লোকৰ দেশত COVID-19 ধৰা পৰাটোৱে আটাইতকৈ আচলতে ডাঙৰ প্ৰশ্নৰূপে থিয় দিছে। কাৰণ এই যুদ্ধ দীঘলীয়া হ'ব আৰু এই যুদ্ধখনৰ বিৰুদ্ধে যুঁজ কৰি থকা যিসকল সেনানী সেইসকল যদি সন্মুখত তেখেতসকলে এই ধৰণৰ ভাগৰি পৰিব লগা হয় তেতিয়াহ'লে ইয়াৰ এক ভয়ংকৰ এক যে পৰিৱেশ সূচনা হ'ব সেয়া কিন্তু এই মূৰত নিশ্চিত হৈ পৰিছে। ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বা ৰাজ্যৰ আন কেইবাখনো চিকিৎসা মহাবিদ্যালয়তো আমি দেখিবলৈ পাইছোঁ যে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছিলে। সেয়া লাগিলে চিকিৎসক নাৰ্ছকে ধৰি অন্যান্য কৰ্মচাৰীসকল। আৰু তাৰপিছত দেখিবলৈ পোৱা গ'ল যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহতো ইতিমধ্যে যি চৰকাৰী এক যোগসূত্ৰ স্থাপন কৰি সেইসমূহত চৰকাৰী নিৰ্দেশত তেখেতসকলে চিকিৎসা চলাই আছে তেনে একাংশ চিকিৎসক তথা সেই নাৰ্ছসকলৰ দেহতো COVID-19 ধৰা পৰিছে। ইয়াৰ অতিকৈ দুৰ্ভাগ্যজনক বিষয়। আৰু আমি লাভ কৰা তথ্য অনুসৰি ইতিমধ্যে দিছপুৰ পলিক্লিনিক হাস্পতালৰ তৰফৰ পৰাও যিসকল তাৰ সংস্পৰ্শলৈ আহিছিলে প্ৰায় 8 গৰাকী লোক সংস্পৰ্শলৈ আহিছিলে, যদিওবা হাস্পতালখনৰ 4ৰ্থ মহলাত তেখেতসকলে COVID-19 ৰোগী ৰখা হৈছিলে। আৰু বাকী যিসকল সেই 5 গৰাকী নাৰ্ছ আৰু এগৰাকী চিকিৎসকৰ সংস্পৰ্শলৈ অহা বাকী 8 গৰাকী লোকক এই মুহূৰ্তত কোৱাৰেণ্টাইন কৰা হৈছে। তেখেতসকলৰ হয়তো পৰীক্ষাৰ ৰিপৰ্ট আহিলে স্পষ্ট হৈ ওলাব সকলোবোৰ তথ্য, কিন্তু এই মুহূৰ্তত ক'ব পৰা হোৱা নাই যে বাকী সকলৰ পৰীক্ষা এই মুহূৰ্তত পজিটিভ আহিব নে কি বা অইন কোনো সেয়া এই মুহূৰ্তত স্পষ্টকৈ ক'ব নোৱাৰি। কিন্তু এটা কথা স্পষ্টকৈ ক'ব পাৰি যে জনসাধাৰণ এই মুহূৰ্তত অধিক সজাগ আৰু সচেতন হৈ থকাৰ প্ৰয়োজন আহি পৰিছে। কাৰণ যিসকলে প্ৰথম সন্মুখৰ পৰা যুদ্ধ কৰি আছে, যিসকলে অশেষ তেখেতসকলে সাৱধানতা অৱলম্বন কৰি আহিছে তেনে একাংশ লোকৰ দেশতে এই মুহূৰ্তত COVID-19 ধৰা পৰাটো অতিকৈ ডাঙৰ বিষয়। নিশ্চয়কৈ অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় যে এয়াই যে প্ৰথম শাৰীৰ যোদ্ধা এইসকল চিকিৎসক, আৰু এইসকল চিকিৎসকে এতিয়া এজনৰ পিছত আনজন আক্ৰান্ত হৈছে COVID-19ত। অৰ্থাৎ বলেন এই চিকিৎসকসকলে যিহেতু কৰোনাত আক্ৰান্ত হৈছে গতিকে এই যুঁজখন দীঘলীয়া হোৱাৰে ইংগিত প্ৰদান কৰিছে। এই মুহূৰ্তত জানিব বিচাৰিম এই আক্ৰান্তসকলক কোন হাস্পতালত ভৰ্তি কৰোৱা হৈছে, দিছপুৰ পলিক্লিনিকতে ভৰ্তি কৰোৱা হৈছে, আৰু এই শৃংখলা কিমান দীঘলীয়া হ'ব পাৰে হাস্পতালখনত, এই সন্দৰ্ভত কেনেকুৱা ধৰণৰ বৰ্তমান গুৰুত্ব প্ৰদান কৰা হৈছে? হয়, স্বাস্থ্য বিভাগৰ নিৰ্দেশত গ্ৰহণ কৰা ব্যক্তিগত খণ্ডৰ কেইবাখনো চিকিৎসালয় ইতিমধ্যে তাৰ দায়িত্ব অৰ্পণ কৰিছে। আৰু তেনে অৱস্থাত গুৱাহাটী স্থিত এইখন হাস্পতালৰ তৰফৰ পৰা 8খন বিচনাৰ বাবে অৰ্থাৎ তেখেতসকলে সাজু হৈছে যে যিকোনো ৰোগী আহিলে COVID-19 ৰোগী আক্ৰান্ত ৰোগী পজিটিভ আহিলে তেখেতসকলক তাৰ কাৰণে আছুতীয়াকৈ 8খন বিচনাত তেখেতসকলে চিকিৎসা চলাব। আৰু সাধ্যহতে দেখিব পোৱা গৈছে হাস্পতালখনৰে বাকী 6 গৰাকীৰ দেহত COVID-19 ধৰা পৰাৰ পিছতে তেখেতসকলে নিজৰ হাস্পতালখনতে তেখেতসকলে চিকিৎসাধীন হৈ আছে। আৰু বাকী ইতিমধ্যেও 2 গৰাকী ৰোগী আছে। অৰ্থাৎ ক'ব পাৰি যে 8 গৰাকী ৰোগী এই মুহূৰ্তত চিকিৎসাধীন হৈ আছে পলিক্লিনিক হাস্পতালত। আৰু বাকীসকলৰ ক্ষেত্ৰত যি ধৰণৰ ইতিমধ্যে উল্লেখ কৰিছোঁ যে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে তেখেতসকলৰ সংস্পৰ্শলৈ অহা সকলৰ ক্ষেত্ৰত, আৰু সেই সংস্পৰ্শলৈ অহা বাকী কেইগৰাকীৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ব্যৱস্থা হয়তো চৰকাৰী খণ্ডত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে একেদৰে ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহতো ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। কিন্তু একে সময়তে জয়ন্ত ইতিমধ্যে মই ব্ৰেকিং আকাৰে আমাৰ নিউজ ডেস্কলৈ প্ৰেৰণ কৰা গৈছে যে গুৱাহাটী মহানগৰীত ব্যক্তিগত খণ্ডৰ হাস্পতালত প্ৰেৰণ কৰা চিকিৎসাধীন হৈ থকা 2 গৰাকী ৰোগীক আজি 2 দিন পূৰ্বে মৃত্যুক আঁকোৱালি লৈছে। আৰু তেনে 2 গৰাকী ৰোগী এখন গুৱাহাটীত উপস্থিত থকা এইখন পলিক্লিনিক হাস্পতাল আৰু আনখন এপ'ল' হাস্পতাল, এই দুখনত 2 গৰাকী ৰোগী আছিলে। যি 2 গৰাকী ৰোগীৰ দেহত COVID-19 ধৰা পৰিছিল আৰু এই 2 গৰাকী ৰোগীক COVID-19 ধৰা পৰাৰ পিছত তেখেতসকলৰ মৃত্যু আঁকোৱালি লৈছিলে। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে হাস্পতালৰ মৰ্গত এই মুহূৰ্তত এই 2 গৰাকী ৰোগী
থাকিব লগা হৈছে বা এই মুহূৰ্তলৈকে প্ৰশাসনৰ তৰফৰ পৰা যি ধৰণৰ ব্যৱস্থাৰে চৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহত মৃত্যু আকোৱালি লোৱা ৰোগীক যি ধৰণৰ ব্যৱস্থা কৰি সৎকাৰৰ ব্যৱস্থা কৰা হৈছে সেই ব্যৱস্থা কিন্তু এই মুহূৰ্তলৈকে কৰা হোৱা নাই। আমি জানিব পৰা মতে হাস্পতালৰ তৰফৰ পৰা প্ৰশাসনৰ লগত যোগাযোগ কৰা হৈছে, প্ৰশাসনক অৱগত কৰা হৈছে বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ, কিন্তু দুৰ্ভাগ্যজনক বিষয় এই মুহূৰ্তে দোষান ব্যক্তিগত হাস্পতাললৈকে প্ৰশাসনে কিন্তু যি মৃত দুগৰাকী লোক সেই দুগৰাকীক কিন্তু সৎকাৰৰ এই মুহূৰ্তলৈকে ব্যৱস্থা কৰা নাই। নিশ্চয় ধন্যবাদ বলেন, ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি গুৰুত্বপূৰ্ণ তথ্য আপুনি আমাক জনোৱাৰ বাবে। আৰু দুখনকৈ ব্যক্তিগত হাস্পতালত মৃত্যু হোৱা দুগৰাকী ৰোগীৰ কিন্তু এতিয়া সৎকাৰৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। প্ৰশাসনৰ সৈতে যোগাযোগ কৰা হৈছে যদিও ইয়াৰ কোনো সদুত্তৰ পোৱা হোৱা নাই। এই মুহূৰ্তত আমি জনোৱা এটা গুৰুত্বপূৰ্ণ খবৰ, মহানগৰীৰ দুখন ব্যক্তিগত হাস্পতালৰ মৰ্গত কোভিড ৰোগীৰ মৃতদেহ। এই খবৰ বলেনে আমাক জনাইছে পোনপটীয়াকৈ। মৃত্যুৰ দুদিনৰ পিছতো নহ'ল লোক দুজনৰ সৎকাৰ। নিৰ্দেশ অনুসৰি কোভিড আক্ৰান্তৰ সৎকাৰ কৰিব লাগে প্ৰশাসনে। প্ৰশাসনক অৱগত কৰাৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰিলে, সৎকাৰৰ ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনে। দিছপুৰ পলিক্লিনিক আৰু এপ'লো হাস্পতালত মৃত্যু ঘটিছিল দুজনকৈ কোভিড আক্ৰান্তৰ। মৃত দুই ব্যক্তিৰ পৰিয়ালৰ মাজত বৰ্তমান হাহাকাৰ লাগিছে। বিবুদ্ধিত পৰিছে ব্যক্তিগত খণ্ডৰ হাস্পতাল দুখন। এই মুহূৰ্তৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছোঁ। কেইবাখনো ব্যক্তিগত নাৰ্ছিংহোমক কোভিড চিকিৎসালয় অৰ্থাৎ কোভিড ৰোগী ৰখাৰ ইতিমধ্যে পৰামৰ্শ দিয়া হৈছে, কিন্তু তেনেস্থলতো দুগৰাকী ৰোগীৰ মৃত্যুৰ পিছতো সৎকাৰৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। মৃত্যুৰ দুদিনৰ পিছতো নহ'ল লোক দুজনৰ সৎকাৰ। নিৰ্দেশ অনুসৰি কোভিড আক্ৰান্তৰ সৎকাৰ কৰিব লাগে প্ৰশাসনে। প্ৰশাসনক অৱগত কৰাৰ পাছতো নহ'ল সৎকাৰৰ কোনো ব্যৱস্থা। দিছপুৰ পলিক্লিনিক হাস্পতাল আৰু এপ'লো হাস্পতালত মৃত্যুমুখত পৰিছিল দুজনকৈ লোকে। মৃত দুই ব্যক্তিৰ পৰিয়ালৰ মাজত হাহাকাৰ। বিবুদ্ধিত পৰিছে ব্যক্তিগত খণ্ডৰ হাস্পতাল দুখনত। খবৰৰ ধাৰা অব্যাহত থাকিব। বিয়লি হেডলাইন্সত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। আপুনি চাই আছে বিয়লি হেডলাইন্স। পাইকাৰী ব্যৱসায়ীলৈ নতুন নিৰ্দেশনা চৰকাৰৰ। আজি গুদামত সামগ্ৰী মজুতৰ অনুমতি প্ৰদান কৰা হয় আৰু কাইলৈ খুচুৰা ব্যৱসায়ীক দিব পাৰিব সামগ্ৰী। আৰু কাইলৈ খোলা থাকিব গেলামালৰ দোকানসমূহ। এটা গুৰুত্বপূৰ্ণ খবৰ এইখিনি মুহূৰ্তত আমি জনাইছোঁ যে পাইকাৰী ব্যৱসায়ীলৈ নতুন নিৰ্দেশনা চৰকাৰ প্ৰশাসনৰ। আজি গুদামত সামগ্ৰী মজুতৰ অনুমতি প্ৰদান কৰা হয় আৰু কাইলৈ খুচুৰা ব্যৱসায়ীক দিব পাৰিব সামগ্ৰী, অৰ্থাৎ কাইলৈও খোলা থাকিব গেলামালৰ দোকানসমূহ। ইতিমধ্যে প্ৰথম অৱস্থাত সোমবাৰৰ পৰা শুকুৰবাৰ পৰ্যন্ত পুৱা 11 বজাৰ পৰা বিয়লি 4 বজা পৰ্যন্ত গেলামালৰ দোকান খোলাৰ নিৰ্দেশ দিয়া হৈছিল যদিও এই মুহূৰ্তত আমি জনাওঁ শনিবাৰ অৰ্থাৎ কাইলৈ দিনটোতো খোলা থাকিব গেলামালৰ দোকান। ইতিমধ্যে আমি জনাইছোঁ আজি পাইকাৰী ব্যৱসায়ীলৈ নতুন নিৰ্দেশনা চৰকাৰৰ। গুদামত সামগ্ৰী মজুতৰ অনুমতি প্ৰদান কৰা হৈছে আৰু কাইলৈ খুচুৰা ব্যৱসায়ীক দিব পাৰিব সামগ্ৰী। করোনাক লৈ ৰাজনীতি কৰাৰ অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। কোৱাৰেণ্টাইন চেণ্টাৰত উপযুক্ত খাদ্য যোগান নধৰাৰ অভিযোগ আনি হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিলে দেৱব্ৰত শইকীয়াই। আওপকীয়াকৈ আছুক সমৰ্থন দেৱব্ৰত শইকীয়াৰ। দেৱব্ৰত শইকীয়াই কয়, কেৱল ছাত্ৰ সন্থাই নহয়, বিভিন্ন মহলত স্বাস্থ্যমন্ত্ৰীৰ যুদ্ধখনক নাটক আখ্যা দিয়া হৈছে। কেতবোৰ অভিযোগ উত্থাপন কৰি এক সংবাদমেল সম্বোধন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তীব্ৰ কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শইকীয়াৰ। করোনাক লৈ ৰাজনীতি কৰাৰ অভিযোগ বিৰোধী দলপতিগৰাকীৰ। কোৱাৰেণ্টাইন চেণ্টাৰত উপযুক্ত খাদ্য যোগান নধৰাৰো অভিযোগ আনে দেৱব্ৰত শইকীয়াই। আনহাতে আওপকীয়াকৈ আছুক সমৰ্থন কৰে দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াই কয় যে কেৱল ছাত্ৰ সন্থাই নহয়, বিভিন্ন মহলত স্বাস্থ্যমন্ত্ৰীৰ যুদ্ধখনক নাটক আখ্যা দিয়া হৈছে আৰু তাৰ লগতে কোভিডৰ ফলাফল 3 দিনত দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেই প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ আনে দেৱব্ৰত শইকীয়াই। 3 দিনৰ পৰিৱৰ্তে 14 দিনতো লাভ কৰা নাই কোনো ৰোগীয়ে ফলাফল। তাকে লৈও ক্ষোভ প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই। বিভিন্ন বিতৰ্ক যোৱা সময়ছোৱাত হৈছে। মোকো এবাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেখেত কোৱাৰেণ্টাইন হ'লে মই তেখেতৰ দায়িত্ব ল'ব লাগে। আৰু ঠিক তেনেকৈ যোৱাকালি দেখিছোঁ ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকক তেখেতে কৈছে PPE কিট নিপিন্ধাকৈ
কোভিড ৰোগীৰ ওচৰত যাব লাগে এইবিলাক কিছু অতি তৰল মন্তব্য সেই গতিকে মই এনেকুৱা মন্তব্য মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে যাতে নকৰে তাৰ বাবে অনুৰোধ জনাইছোঁ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল 3 দিনৰ ভিতৰত টেষ্টৰ ৰিজাল্ট পোৱা যাব পজিটিভ বা নিগেটিভ যিটোৱে হয় কিন্তু মোৰ হাতত মই গোপনীয়তাৰ স্বাৰ্থত আৰু যেহেতু এনে যিকোনো বহুখিনি তথ্য ৰাজহুৱা কৰা উচিত নহয় মই কিন্তু স্পষ্টভাৱে যদি মুখ্যমন্ত্ৰী মহোদয়ে কিবা তদন্ত দিব বিচাৰে মই বহু এনেকুৱা ঘটনালৈ আঙুলিয়াই দিব পাৰিম যি ক্ষেত্ৰত 10-12 দিন হৈ যোৱাৰ পিছতো কৰোনাৰ স্বাব টেষ্টৰ ৰিজাল্ট এতিয়া পোৱা হোৱা নাই কিবা এটা এপৰ কথা কৈছিল সেই এপত মাৰিলেও আণ্ডাৰ প্ৰচেছ বুলি আহে আৰু সেই গতিকে এতিয়া বহু মানুহে নাজানে যে তেওঁলোকৰ সঁচাকৈ কৰোনা হৈছিল নেকি কৰোনা হোৱা নাই নেকি আৰু তেওঁলোকৰ বহুতকে কণ্টেইনমেণ্টত মানে পজিটিভ বুলি কোৱা হ'ল কিন্তু তেওঁলোকে এপত চালে মানে সেইটো নাপায় আৰু বহুতৰে ৰিজাল্টে নাহিলে আৰু 14 দিন 15 দিন হৈ যোৱাৰ পিছতো সেই গতিকে এনেকুৱা ধৰণৰ বিসংগতি কিয় হৈছে এই কথাটো মই ভাবোঁ চৰকাৰে চোৱা উচিত কিন্তু তেখেতসকলে যেনেকৈ প্ৰথম পৰ্যায়ত ধৰক খাদ্যৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মাননীয় স্বাস্থ্যমন্ত্ৰীসকলে মোক তেখেতে টুইট যোগে জনালে যে ইমান ভাল স্বাস্থ্য দিয়া খাদ্য দিয়া হয় মোৰ ঘৰৰ ব্ৰেকফাষ্টটো এনেকুৱা নহয় তাৰ পৰৱৰ্তী সময়ত আপোনালোকে যদি বাতৰি কাকতত চাই আজিৰ বাতৰি কাকতো ক'ৰবাত দিছে যে অতি নিম্নমানৰ খাদ্য যোগান ধৰা হৈছে বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত প্ৰথম অৱস্থাত স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে আমি যিসকলে কোভিডৰ কি কয় লক্ষণ লৈ আহিছে তেখেতসকলে যাতে বৰ নহয় এটা মোবাইল ফোনো দিছোঁ কিন্তু এতিয়া বিভিন্ন অসমৰ কোৱাৰেণ্টাইন চেণ্টাৰত চাবোন নাই গা ধুবলৈ বা টুথপেষ্ট নাই আঁঠুৱা নাই ৰাতি মহৰ কামৰ পৰা ৰক্ষা পাবলৈ এই অভিযোগো আহিছে ঠিক তেনেকৈ যিটো কথা কোৱা হৈছিল যে 72 ঘণ্টাৰ ভিতৰত আপোনালোকৰ টেষ্টৰ পজিটিভ নিগেটিভ ৰিজাল্ট পাব সেই কথা মোৰ হাতত বহু তথ্য আছে যে 20 দিন হৈ যোৱাৰ পিছতো বহুতৰে ৰিজাল্ট এতিয়াও পাব্লিছ কৰা হোৱা নাই লকডাউন উলংঘাকাৰী আৰু মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে জিলাখনত এই পৰ্যন্ত 292 জন লোকৰ দেহত ধৰা পৰিছে কৰোনা পজিটিভ আৰু ইয়াকে লৈ যথেষ্ট তৎপৰতা গ্ৰহণ কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে বিশেষকৈ লকডাউনৰ নীতি নিয়ম উলংঘাকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে মাস্ক নিপিন্ধা আৰু সামাজিক দূৰত্ব মানি নচলাসকলৰ বিৰুদ্ধেও কঠোৰ হৈছে জিলা প্ৰশাসন জিলাখনত এই পৰ্যন্ত প্ৰায় 292 জন লোকৰ দেহত ধৰা পৰিছে কৰোনা পজিটিভ আৰু এই সন্দৰ্ভত আমাক অধিক জনাব তিনিচুকীয়া জিলা উপায়ুক্তৰ সৈতে উপস্থিত আছে আমাৰ সাংবাদিক উপাসনা গোস্বামী উপাসনা বৰ্তমান মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত মোৰ লগত তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ লগত আছে তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই কোভিডৰ প্ৰতি লক্ষ্য ৰাখি স্যাৰ আপোনাৰ কথা কিছু কথা জানিব বিচাৰিম যেহেতু কোভিড আক্ৰান্ত লাহে ধীৰে বাঢ়ি গৈছে আৰু তিনিচুকীয়া যেহেতু গণসংক্ৰমণ হোৱা আৰম্ভ হৈছে তাৰ বিষয়ে আমাক মন জনাব আপোনালোকে কেনেধৰণৰ ব্যৱস্থা ৰাখিছে আমাৰ তিনিচুকীয়া জিলাত এতিয়ালৈকে 292টা 292 কেसेस হৈছে পজিটিভ আৰু এই 292 কেसेसৰ ভিতৰত এক্টিভ কেसेस এতিয়া 68 আছে অকল আৰু এতিয়ালৈকে 124 ৰিলিজ হৈ গৈছে 124টা আৰু আমাৰ ৰিকভাৰী ৰেটটো 71%। গণসংক্ৰমণৰ ক্ষেত্ৰত উইদাউট ট্ৰেভেল হিষ্ট্ৰী আমাৰ 6টা কেছ হৈছে কিন্তু 6টা কেছৰ ক্ষেত্ৰত আমি ইতিমধ্যে কণ্টেইনমেণ্ট জোন ডিক্লেয়াৰো কৰিছোঁ আৰু 6টাৰ ভিতৰত 2টা কণ্টেইনমেণ্ট জোন অলৰেডি আমি ক্লিয়াৰো কৰিলোঁ কণ্টেক্ট ট্ৰেচিং কৰি পেলাই আমাৰ ডিগবৈ অঞ্চলত আৰু টংনাথ ষ্টেটত বাকী 4টা জেগাত এতিয়াও আছে আমাৰ কিন্তু এই গণসংক্ৰমণৰ ক্ষেত্ৰত যেহেতু 6টা কেছ হৈছে এতিয়ালৈকে আৰু কণ্টেক্ট ট্ৰেচিং এক্টিভ কণ্টেক্ট ট্ৰেচিং চলাই থকা হৈছে এগ্ৰেছিভ কণ্টেক্ট ট্ৰেচিং যিখিনি প্ৰাইমেৰী কণ্টেক্টছ আৰু যিখিনি ছেকেণ্ডেৰী কণ্টেক্টছ সেইখিনিৰো সোৱাব লোৱা হৈছে য'ত দৰকাৰ হৈছে গোটেই ব্যৱস্থা কৰা হৈছে সেইকাৰণে ইয়াত এতিয়া লকডাউন আমি যিখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা এইখিনিকে আমি এনফৰ্চ কৰিবৰ কাৰণে আমি বহাল ৰাখি আছোঁ আৰু এইখিনিকে এনফৰ্চ কৰিবলৈ চেষ্টা কৰি আছোঁ বেলেগকৈ আমি লকডাউন দিয়া নাই হয় কওক আৰু কথা সুধিম ছাৰ যে যিখিনি লোক ধৰক তিনিচুকীয়া এতিয়া আইন অমান্য কৰিছে বহুতো দোকান আমি দেখিছোঁ যে 7টা বজাৰ পিছতো হয়তো কিছু খোলা ৰাখিব চেষ্টা কৰে তেওঁলোকৰ প্ৰতি আপোনাৰ কেনেকুৱা দায়িত্ব পালন আমি এইকেইদিন এই যোৱা সপ্তাহত আৰু বেছি আমি কাৰাকে মানে পদক্ষেপ লৈছোঁ যিসকল দোকানী তেনেকুৱা আইন ভংগ কৰিছে যিসকলে দোকান খুলি ৰাখিছে মানে টাইমৰ
পিছতো আৰু যিসকলে মাস্ক পিন্ধা নাই তেনেকুৱা আমি ফাইনো কৰিছোঁ আমাৰ মেজিষ্ট্ৰেটৰ দল এটা আৰু পুলিচ টিমৰ লগত গোটেই চহৰখনত ঘূৰিছে মিউনিচিপেল এৰিয়াখিনিত এতিয়ালৈকে 1,12,000 আমাৰ ফাইনো গোটোৱা হৈছে ফাইনো কালেকশ্যন হৈছে যোৱা এটা সপ্তাহত হয় তো এইখিনি পদক্ষেপ লৈ থকা হৈছে মানুহখিনিক তাৰমানে এৱাৰনেছৰ ক্ষেত্ৰত যিখিনি মানুহে অলপ মানে কম বুজি পায় বা যিখিনি ভংগ কৰে তেওঁলোকক সতৰ্ক কৰি দিয়া হৈছে স্যাৰ আৰু এটা প্ৰশ্ন সুধিব বিচাৰোঁ লকডাউন বৃদ্ধি হোৱাৰ কিবা সম্ভাৱনা আছে নেকি তিনিচুকীয়া জিলাত লকডাউনৰ ক্ষেত্ৰত এতিয়া কাৰফিউ 7টা গধূলি 7টাৰ পৰা ৰাতিপুৱা 7টালৈকে থাকে আৰু উইকেণ্ড লকডাউনটোতো আছে শনিবাৰ দেওবাৰে সম্পূৰ্ণ কিন্তু এতিয়ালৈকে আমি তেনেকৈ মানে ভবা নাই যদি দৰকাৰ হয় আমি চৰকাৰৰ অনুমতি লৈ পেলাই এইখিনি আমি লকডাউন দিম হয় আছিলে তিনিচুকীয়া জিলাৰ উপায়ুক্ত তেখেতে তদাৰক কৰিছে সকলো যি নীতি নিয়ম যি তিনিচুকীয়াত প্ৰশাসনৰ ফালৰ পৰা দিয়া হৈছে তাৰ ওপৰত যিসকল লোক আইন অমান্য কৰি লকডাউন ভংগ কৰিব চেষ্টা কৰিছে তেওঁলোকৰ প্ৰতি কঠোৰ এক নিৰ্দেশনা দিয়া হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামী নিউজ 18 অসম ধন্যবাদ উপাসনা বিউৰি হেডলাইন্সত খবৰৰ ধাৰা অব্যাহত থাকিব পুনৰ লৈছো আন এটি চমু বাণিজ্যিক বিৰতি